নমস্কাৰ চাৰ্বৈদেউসকল। পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন, চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি আৰু অষ্টম দৰমহা আয়োগ কাৰ্যকৰীকৰণকে ধৰি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় চাৰ্বৈদেউসকল, আমি চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চাৰ্বৈদেউসকল, আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে সদৌ অসম NPS কৰ্মচাৰী সন্থাই অহা 20 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে এলানি গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। 31 জানুৱাৰীত গুৱাহাটীত এক বিশাল গণ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ এই আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ সকলো স্তৰৰ কৰ্মচাৰী সন্থাই সমৰ্থন জনাইছে। গতিকে চাৰ্বৈদেউসকল, আশা কৰিছোঁ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ এই বিশাল গণ আন্দোলনত অংশগ্ৰহণ কৰিব। চাৰ্বৈদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন আৰু পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পিছতে কেন্দ্ৰীয় কৰ্মচাৰী সন্থাই প্ৰতিক্ৰিয়া ৰূপে অহা 16 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰব্যাপী হৰতাল অৰ্থাৎ ধৰ্মঘট কাৰ্যসূচী পালন কৰিব। কিয়নো 2024 চনৰ ভিতৰত অষ্টম দৰমহা আয়োগ গঠন নহ'লে চৰকাৰী কৰ্মচাৰীসকলে সময়মতে অৰ্থাৎ 2026 চনৰ পৰা অষ্টম দৰমহা আয়োগৰ সুবিধা লাভ নকৰিব। সেয়েহে কৰ্মচাৰী সন্থাই কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে যে অতি শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠন কৰিব লাগে। চাৰ্বৈদেউসকল, আজিৰ আমাৰ আন এটা সুখবৰ হৈছে এই 2024 বৰ্ষতে আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ HRA অৰ্থাৎ গৃহ ভাত্তা 3% বৃদ্ধি পাব। হয় চাৰ্বৈদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ DAR অৰ্থাৎ মৰ্গীয়া বানচ 50%লৈকে বৃদ্ধি হোৱাৰ লগে লগে চৰকাৰী কৰ্মচাৰীসকলৰ HRA অৰ্থাৎ গৃহ ভাত্তা বৃদ্ধি পাব। গতিকে এয়া নিশ্চয় আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ। চাৰ্বৈদেউসকল, আজিৰ আমাৰ আন এটা সুখবৰ হৈছে অহা 22 জানুৱাৰী তাৰিখে কেন্দ্ৰৰ লগতে আমাৰ ৰাজ্যতো চৰকাৰী কৰ্মচাৰীসকলে অৰ্ধছুটী লাভ কৰিব। অৰ্থাৎ বিয়লি 2:30লৈকে মানে 2:30লৈকে সকলো ধৰণৰ চৰকাৰী শিক্ষানুষ্ঠান বা চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব। হয় চাৰ্বৈদেউসকল, ৰাম মন্দিৰৰ উদ্বোধন উপলক্ষে অসম চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে এই কথা ঘোষণা কৰিছে। এই পত্ৰখনৰ জৰিয়তে অসম চৰকাৰে এই কথা জনাইছে। এই সন্দৰ্ভত আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ বিদ্যালয়সমূহ আওপকীয়াকৈ চৰকাৰে বন্ধ ঘোষণা কৰিছে। কিয়নো 2:30ৰ পিছত আমাৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকল কেতিয়াও উপস্থিত নহয়। সেয়েহে আমি ক'ব পাৰোঁ যে আমাৰ ৰাজ্যৰ বিদ্যালয়সমূহ অহা 22 জানুৱাৰী তাৰিখে বন্ধ থাকিব। গতিকে চাৰ্বৈদেউসকল, এইকেইটাই আছিল আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।